সকলো দৰ্শক মোৰ আমাৰ প্ৰতিভা ইউটিউব চেনেলৰ যোগেদি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। বৰ্তমান মই সন্ধিয়াত আছোঁ টংলাত মই চিন্তাবিদ কবি বৰ্তমান মই প্ৰফুল্ল অঞ্জন ডেকাৰ ঘৰত আছোঁ। সেয়েহে তেখেতৰ চিন্তা চৰ্চা, তেখেতৰ কবিতা শুনো। নমস্কাৰ, মইতো ককা বুলি কওঁ, আপোনালোকে ককা নহয়। এতিয়া কবি প্ৰফুল্ল অঞ্জন ডেকাৰ কাষত আছোঁ। নমস্কাৰ। নমস্কাৰ। যিহেতু আপুনি নতুন ডেকা, আপুনিতো ডেকাই, এতিয়া নতুনকৈ ডেকা হৈছে যিহেতু আপুনি ৰিটায়াৰ হৈছে, বৰ্তমান কিহত ব্যস্ত হৈ আছে আপুনি? বৰ্তমান মই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত এই ঘৰতে আছোঁ আৰু ব্যস্ততা জীৱন যেতিয়া অতিবাহিত হৈ গ'ল বেংকৰ কৰ্মচাৰী হিচাপে। কোনখন বেংকত আছিলে আপুনি? মই অসম গ্ৰামীণ বিকাশ বেংকত আছিলোঁ। আচ্ছা। তাৰ পৰা মই অৱসৰ গ্ৰহণ কৰি বৰ্তমান ঘৰতে আছে। এতিয়া চৰ্চা কৰি আছে কবিতা বা ইত্যাদি চৰ্চা মই কৰিছোঁ যদিও আচলতে খুব কম সংখ্যক এতিয়া চৰ্চা হৈ থকা নিচিনা হৈছে বুলিয়ে ক'ব পাৰি। আচ্ছা। আগৰ কালচোৱাতে মই মানে বেংকত সোমোৱাৰ আগত বা বেংকত থকা অৱস্থাতে যিখিনি কৰিলোঁ, হয়, তাৰপিছত মোক তেনেকৈ ব্যস্ততাৰ কাৰণেই নেকি মই আগবাঢ়িব মানে আপুনি মানে ডেকা হৈ থাকোঁতেই কবিতা লিখিছিল আৰু বেংকত কাম কৰি থাকোঁতে লিখিছিল। এতিয়া কমিছেহে? কমিছে, ভালেখিনি কমিলে। কিয় কমিছে? এতিয়া মোৰ খুব ব্যস্ততাৰ মাজৰ পৰা আহি পেলাই, হয়, এই আমাৰ পৰিয়ালটো আচলতে খুব ক্ষুদ্ৰ পৰিয়াল, ল'ৰা ছোৱালী দুজন, শ্ৰীমতী, মই, আৰু আমাৰ ঘৰখনত কবিতা চৰ্চা আগৰ পৰাই হৈ আছে, হয়, বা এতিয়াও মোক বাদ দি বাকীকেইজনৰ হৈ আছে, কিন্তু তাতে ল'ৰাজন অলপ ব্যতিক্ৰমী। আচ্ছা। ল'ৰাজন তেওঁ দুই এটা প্ৰথমতে লিখিছিল। আচ্ছা। লিখিলেও পিছত যেনিবা তেওঁ হেৰি হ'ল, মেনেজমেণ্টৰ ষ্টুডেণ্ট হিচাপে এতিয়া বাহিৰত থকা। এতিয়া ল'ৰা হিচাপে আপুনি, আপোনাক মই ব্যস্ত থকা দেখিছোঁ। চুলতান চুলতানৰ লগত আছে আপুনি, যিয়ে কি নহওক চুলতানৰ লগত ব্যস্ত থাকক, যাৰ লগতে নাথাকক। কবিতা এটা শুনো আপোনাৰ। কবিতা কিমানমান লিখিছে আপুনি? মই কবিতা পুথি আচলতে প্ৰকাশ মোৰ এখনেই হৈছে। কিমানটামান কবিতা আছে তাত? এই সংকলনখনৰ নাম বোৱাও, হৃদয়ে হৃদয়ে কোনে জ্বলাই ইমান জুই, হৃদয়ে হৃদয়ে কোনে জ্বলাই ইমান জুই। নিশ্চয় আপুনি জ্বলাইছে বা কোনোবা জ্বলাইছে আপোনাক। কওকচোন কবিতা দুটামান শুনো আপোনাক। কবিতা আবৃত্তি কৰক। কবিতাটো পাঠ কৰক। মনৰ এটা স্পন্দন। এই স্পন্দনক আপুনি মই ৰূপ দিবলৈ যত্ন কৰিছোঁ। হয়, বাস্তৱিক বা কাল্পনিক দুইটা সংমিশ্ৰণৰ মাজতে কবিতাৰ সৃষ্টি কৰা হৈছে। ইয়াত অৱশ্যে বাস্তৱ অভিজ্ঞতা দুই এটা স্ফুৰণ নঘটা নহয়। হয়, প্ৰথম অৱস্থাত কিছুমান অভিজ্ঞতা লৈয়ে কৰা হৈছে, তথাপি কল্পনাটো আৰু আগত ৰাখিয়েই হয় বাস্তৱক ৰূপ দিবলৈ যত্ন কৰা হৈছে। ঠিক আছে, কি গাব এতিয়া আপুনি? চুলতানেও কবিতা গাব, যিহেতু চুলতানৰ আইতাকে গায়, বায়েকে গায়, ককাকে গায়, সকলোৱে কবিতা গায় যেতিয়া সিও কবিতা গাব। কবিতাৰ শিৰোনাম হৈছে আৰু কি নৈশব্দ। ধুনীয়া। সূৰ্যটো ক্ৰমাৎ জ্বলি আহিছে। হৃদয়ে হৃদয়ে জ্বলি থকা নাইতো আপোনাৰ? নাই থকা। সূৰ্যটো ক্ৰমাৎ জ্বলি আহিছে, জ্বলি আহিছে আমাৰ তেজৰ পাণ্ডুলিপি। আহতৰ খৰুঙত সৰি পৰো পৰো ধুনীয়া ফুলপাহ। পৰহি ৰাতিৰ পৰাই টোপনিৰ এডিঙি পানীলৈকে আমি কক বোকাই আছিলোঁ। হাতত হাত ধৰি বগাই অহা তেজস্মান নৈখনৰ সোণালী ৰহণ আমি চাই চায়ে আহিলোঁ মাথোন। যন্ত্ৰণাত ৰৈ ৰৈ আচাৰিলোঁ হাত ভৰি। মাৰ কলিজাৰ অতন্দ্ৰ বহ্নিমালাত ফাটি চিৰি বৈ আহিল বলীয়া নৈ। আমি কাহানি বায়ে সাৰ পাইছিলোঁ। শব্দৰ দেৱাল ভেদি ৰক্তগংগাৰ পাৰত হোৱা সময়ৰ নিচান। মা, এয়া আমাৰ হাতত তেজে গঢ়া অস্ত্ৰ। প্ৰতিজ্ঞাৰ সুকঠিন হাড়ৰ অস্ত্ৰেৰে আমি পুজিম তোৰ দুখনি চৰণ, আকিম সময়ৰ সুবৰ্ণ ছবি।
ৱাও বিৰাট বিৰাট সুন্দৰ কবিতা মানে তেজশ্ৰী কবিতা ক'ব লাগিব এতিয়া তেজাল ডেকাৰ দৰে কবিতা তাৰপিছত নেক্সট কি গাব নেক্সট যিটো কবিতা গাম এতিয়া সেইটো কবিতা মই দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ 1978 চনত সেউজী সেউজী নামৰ এখন কবিতা আলোচনা হয় নেকি তেওঁলোকে আয়োজন কৰা এখন কবিতা পুথি কবিতা আলোচনীৰ কাব্য আলোচনীৰ এই বাৰ্ষিক এটা প্ৰতিযোগিতা পাতিছিল তাত মই ইয়াত দ্বিতীয় পুৰস্কাৰ হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছিল আৰু সেই কবিতাটোকে মই গাবলৈ ওলাইছোঁ আৰু কবিতাটোৰ নাম হৈছে বিখন্ন সোণালী সংজ্ঞা ধুনীয়া মোৰ মৃত্যুৰ জীপাল হাড়েৰে ৰচু মহাকাব্যৰ পাণ্ডুলিপি মোৰ মৃত্যুৰ জীপাল হাড়েৰে ৰচু মহাকাব্যৰ পাণ্ডুলিপি উত্তপ্ত মহানগৰীত সময় তেজৰ বাৰুদ অংগে অংগে যৌৱনৰ পূৰ্ণিমা আকাশৰ মোহনাত নিসংগ ফাগুনৰ পাল নিপুণ শ্ৰমিকৰ স্বৰূপ নে অভিসম্পাত ফুলৰ সুবস পাওঁ শিল্পীৰ তীক্ষ্ণ চুৰিকা ঘাটত আমাৰ তেজৰ পৃথিৱীয়ে মুগ্ধ হৈ উচুপে চক্ৰবেহুৰ দিগবলৈ ভেদি জুমি চালে দেখিবা বিপুল বহ্নিমালাত কলংকিত কবৰ আৰু কংকাল আকাশত মৰাজোন এতিয়াও উঠা নাই তোমাৰ লাৱণী দেহত প্ৰণয়ৰ থৈ ৰক্ত কণিকাৰ অযুত স্পন্দনত সুতৃপ্তিৰ স্বপ্নজাল যেন অপেক্ষাৰ অনন্ত সাগৰ দূৰণিৰ অশোক বনত কিন্তু তুমিয়ে সাক্ষী ৰদালি শাকৰ গোপন বেঠাৰ চাইৰণ বাজে কলেজীয়া ল'ৰাৰ দৰে চঞ্চল প্ৰতিজোপা গোলাপৰ নিৰ্ভুল বাই দূৰে দূৰে ফুলাম সংকেতৰ প্ৰতিবিম্ব কি শব্দৰ জংকাৰ কি স্পন্দন আমাৰ ককা ডেকাৰ ক'ব লাগিব নিশ্চয় আকৌ আপোনাৰ কবিতা শুনিম আপোনাৰ সুস্বাস্থ্য কামনা কৰি মই আজি ইমানতে সামৰিছোঁ ধন্যবাদ